আজি আমি শুনো স্বাধীন ভাৰতৰ জন্ম কাহিনী। কাহিনীৰ নাম যাত্ৰা গ্লানিৰ পৰা প্ৰাপ্তিলৈ। We are here to tell you about your pending tax. Why are you not paying your tax? It's a crime. This is your last warning. By tomorrow, you need to pay your tax. বছৰকৰ খেতিটোৱে খাবলৈ কি নোযোৱেচোন, ইমানবোৰ পইচা কেনেকৈ দিম? দয়া কৰক চাহাব, আমাৰ কৰ মাফ কৰি আমাক জীয়াই থাকিবলৈ দিয়ক। We don't know anything. You pay your tax or we will kill you. Get ready to die. কি যে এই শোষণ, কি ভণ্ড শাসক। হে প্ৰভু, নিজৰ দেশতেই এনেদিন দেখাতকৈ মৰি যোৱাই ভাল। অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, অন্ধ মনৰ বন্ধ কোঠা, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ, মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া ওচৰ। অন্ধ শাসন, ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত, অন্ধ শাসন, ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত, জীৱন মৰণৰ স্বপ্ন বাহক, মগ্ন বিভোৰ অন্ধ সুখত, ক্লান্ত জীৱন আজি, ক্লান্ত দিশক আজি, ক্লান্ত জীৱন আজি, ক্লান্ত দিশক আজি, দুচকুত ভাহে মাথো শান্তি পৰাধীনতাই কোঙা কৰা ৰাজহাৰবোৰত লাহে লাহে বিপ্লৱী চেতনাৰ জোৱাৰ উঠিছিল। চাৰিওদিশে আন্দোলনৰ জোৱাৰ উঠিছিল। দেশৰ প্ৰতিজন নাগৰিকৰ তেজত স্বাধীনতাৰ পিয়াহ উঠিছিল। লাহে লাহে সকলো একলগ হৈ বগা চাহাবক খেদি পঠোৱাৰ পথত অগ্ৰসৰ হৈছিল। প্ৰতিখন ঘৰত বিপ্লৱিক চেতনা জাগ্ৰত হৈছিল। নাই নাই, বহুত হৈ গ'ল। এনেদৰে হাত সাবটি বহি থাকি লাভ নাই। নাই যুঁজিম, নাই মৰিম। বছৰৰ পিছত বছৰ নিজৰ দেশতে আমি গোলাম হৈ থাকিব নোৱাৰোঁ। এইখন মোৰ দেশ, ইয়াৰ প্ৰতিটো স্পন্দনত মোৰ অধিকাৰ আছে। স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ, ইয়াক আমি আজৰি আনিব লাগিব। ব'লক আমি একেলগে ওলাই যাওঁ। ব'লক আজৰি আনোগৈ আমাৰ স্বাধীনতা। নিজৰ স্বাধীনতা হকে এতিয়াই মাত নামাতিলে এদিন ভাৰতবৰ্ষ নিশ্চিন্ন হৈ যাব।
শুনিছনে হুংকাৰ কতৰো হুঁচিয়াৰ হেংদাৰ লৈ মনৰ সাজু হৌৱা চাৰৰ চন্দী মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু কতৰো খেদি খেদি যায় মোনা গাভৰু ঘাটত যদি হোৱা কাবু সাজু আছে তোৰ মোনা গাভৰু অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মোনা গাভৰু সাজু আছে তোৰ মোনা গাভৰু খতৰু হুঁচিয়াৰ শুনিছনে হুংকাৰ শুনিছনে হুংকাৰ খতৰু হুঁচিয়াৰ হেংদাৰ লৈ মনলৈ সাজু হৌৱা চাৰৰ চন্দী মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু কতৰো খেদি খেদি যায় মোনা গাভৰু মনৰ খচকিহে যায় মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু মোনা গাভৰু মোনা বহু বছৰৰ অসীম কষ্ট ত্যাগ আৰু সাহসৰ বলত অৱশেষত ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিলে। এই স্বাধীনতা ইমান সহজ নাছিল। ইয়াৰ আঁৰত আছে অগণন বিপ্লৱীৰ ত্যাগ আৰু আত্মবলিদান। এই স্বাধীনতাৰ নিশাহত আছে সেই সকলো শ্বহীদৰ তেজৰ ইতিহাস। আমি দেখিছোঁ অমানৱীয় অত্যাচাৰ, লাঠিৰ আঘাত, কাৰাগাৰৰ অন্ধকাৰ দিন। বহু মায়ে নিজৰ সন্তান হেৰুৱাইছে, বহু সন্তানে নিজৰ পিতৃক হেৰুৱাইছে, বহু নাৰীয়ে মুচিব লগা হৈছে নিজৰ শিৰৰ সিন্দুৰ, আৰু স্বাধীনতা এই জ্যোতি এই ত্যাগৰেই ফল। মনত ৰাখিবা, স্বাধীনতা লাভ কৰাতকৈ ইয়াক ৰক্ষা কৰাটো অধিক কঠিন। গতিকে সকলোৰে মাজত একতা বজাই ৰাখিবা। শ্বহীদৰ তেজৰ ত্যাগ ব্যৰ্থে যাবলৈ নিদিবা। সকলোৱে হাতে হাত ধৰি বিবাদ আঁতৰ কৰি জীয়াই থাকা, কাৰণ এই দেশ আমাৰ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আহক সকলোৱে মিলি আনন্দেৰে স্বাধীনতা উপভোগ কৰোঁ। मारे या कोई मारे ना, यहाँ अपनी भी थोड़ी अदा थोड़ा अंदाज है। ऐसे हैं चाहे वैसे हैं, अरे जो भी हैं जैसे हैं, खुद पे हमें नाज है। जाने ना हमको ये जमाना, चाहो तो हमको आजमाना। प्यारबाज हम, जानसाज हम, इश्कबाज दिल वाले, कहते हैं हमको प्यार से इंडिया वाले, छू लेते दिल के तार से इंडिया वाले, हर जीत छीन ले हार से इंडिया वाले, दुश्मन के छक्के छुड़ा दे हम इंडिया वाले, दुश्मन के छक्के छुड़ा दे हम इंडिया वाले। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा, विंध्य
हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे